हेलो एवरीवन আজিৰ দিনটো একাপ গাখীৰ চাহ দুখন ৰুটি আৰু আলু ভাজিৰে দি আৰম্ভ কৰি ললো সাধাৰণতে মই গাখীৰ চাহ সদায় নাখাও আৰু সদায় খোৱাটো ভালো নহয় কিন্তু মাজে মাজে খাবলৈ বৰকৈ মন যায় বাবে অকনমান স্পেশাল কে বনাই লও আৰু আজি দিনটো বিশেষ টিপ লোৱা নহলে আবেলি সময়ত অকনমান ওপৰলৈ আহিলো খুসকাহো বুলি আৰু তেতিয়াই মই কিছুমান কথা উপলব্ধি কৰিলো যে কনসিস্টেন্সি মানে প্ৰতিদিন পারফেক্ট হোৱাটো নবুজায় কাৰণ সদায় যেনেকে প্ল্যান কৰো কামবোৰ তেনেকে হৈ নুঠে আজি যদি মই 2 ঘন্টা পঢ়িম বুলি ভাবিছো হয়তো মই 2 ঘন্টা কমপ্লিট কৰিব নোৱাৰিব পাৰো আকৌ কেতিয়াবা মই 1 ঘন্টা পঢ়িম বুলি ভাবিলে হয়তো কেতিয়াবা 2 ঘন্টাও বহি দিব পাৰো পঢ়া টেবুলত সেই কাৰণে প্ৰতিদিনে যে প্ল্যান মতে কামবোৰ হ'ব তেনেকুৱা নহয় কিন্তু হেতুৱে প্ৰতিদিনে কনসিস্টেন্সি ৰখাটো জৰুৰী আৰু দিনটো এনেদৰে পাৰ হ'ল লাহে লাহে বতাহ জাকো আহিলে ঠাণ্ডা ঠাণ্ডা আৰু আকাশখনো হেভি হৈ আহিছিলে গতিকে অকনমান সময় মই ওপৰতে কটালো তাৰ পিছত মই ভিতৰলৈ আহি গলো আৰু মোৰ নৰমাল ৰুটিনত লাগি গলো কিচেনৰ কাম আৰু তাৰ পিছত অকনমান মই স্কিন কেয়াৰ কৰি ললো বাকি ভিডিওটো ইমানেই আছিল আজি আশা কৰো আপোনালোকে ভাল পালে এতিয়া আহো মোৰ সিলেবাস ৰৈ আছে মোৰ বাবে বাই